চাওক দক্ষিণ হাইলাকান্দি অকল উচ্ছেদ বুলি আমি কোৱা নাই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চৰকাৰক জনাব বিচাৰোঁ যে হাইলাকান্দিত অবৈধভাৱে দখল কৰা যিমান জমিন আছে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ ভিতৰত সেই গোটেই অবৈধ দখল থকা জমিনবিলাকৰ পৰা দখলমুক্ত কৰিব লাগে আমাৰ মাটিসমূহ আৰু তাত বিভিন্ন ধৰণৰ প্ৰকল্প সংস্থাপিত হ'ব লাগে যাতে আমাৰ নিবনুৱা ল'ৰা ছোৱালীখিনি ইয়াত সংস্থাপন পায় ইয়াত মেডিকেল কলেজ নিৰ্মাণৰ কাৰণে মাটি বিচাৰি থকা হৈছে ইয়াত মেডিকেল কলেজ স্থাপন হ'ব লাগে এই বিষয়কেইটা আমি দাবী তুলিছোঁ আমি তথ্যৰ আধাৰত ভিত্তিৰ আধাৰত আমি কৈ আছোঁ যে হাইলাকান্দিত মানে আমাৰ বহু বিঘা জমিন বেদখলভাৱে দখল কৰি থৈছে দখলকাৰীসকলে বনাঞ্চলত আৰু বনাঞ্চলতো আছে আৰু চহৰতো আছে আমাৰ হাইলাকান্দি টাউনতো বেআইনীভাৱে দখল কৰি থকা বহুত মাটি আছে আজিৰ তাৰিখত মানুহে ঘৰ বাৰী নিৰ্মাণ কৰি লৈছে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান খুলি লৈছে সেইবিলাকত গতিকে সেইবিলাকো দখলমুক্ত হ'ব লাগে বুলি আমি দাবী কৰিছোঁ চৰকাৰক আমি অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিগত সময়ত আমি কাকো দেখা নাই এনেকুৱাভাৱে ষ্ট্ৰং পদক্ষেপ লোৱাৰ গতিকে যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেই অসমতে এই জোৰ জবস্তি দখল কৰা মাটিসমূহ মুক্ত কৰি আছে আমি হাইলাকান্দিৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰীৰ যাতে চকু দৃষ্টিগোচৰ হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে হাইলাকান্দিটো বিশেষ পদক্ষেপ লৈ পেলাই দখলমুক্ত কৰি দিয়ে এই মাটিসমূহ আৰু এই মাটিসমূহত যাতে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ দিনত মানে কিবা কৰি খাব পৰা যাতে ব্যৱস্থা থাকে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ ওচৰত তথ্য আছে আপোনালোকক আমি তথ্য দেখুৱাই আছোঁ আপোনালোকে সেইদিনাখন কাটলিচৰাৰ সন্মানীয় বিধায়কে কৈছে নিজৰ ষ্টেটমেণ্টত যে হাইলাকান্দি জিলাত মাত্ৰ 19খন বাগান আছে এইটো চাওক আপোনালোকে ইয়াত 31খন বাগানৰ আমি লিষ্ট দিছোঁ এই বাগানৰ যিমান মাটি আছে আপুনি এনকুৱাৰী কৰি চাওক আপোনালোকে বাগানৰ গোটেই মাটিবিলাক এনক'জ কৰি থৈ দিছে আৰু তাতে বাগানৰ আমাৰ টি প্লাণ্টেশ্যনৰ জেগাত তাত ৰাবাৰ প্লাণ্টেশ্যন হৈ আছে গতিকে আমাৰ ইয়াতে মেক্সিমাম বাগান চিক গাৰ্ডেন হৈ গৈছে এইবিলাক যদি আমি এতিয়া আমাৰ এনেকুৱা কৰ্মত মুখ্যমন্ত্ৰী থাকোঁতে এইবিলাক যদি আমি সমাধান কৰি ল'ব নোৱাৰোঁ আমি কেতিয়া সমাধান কৰিম গতিকে আমি বিচাৰিছোঁ মানে অতি সোনকালে এই মাটিবিলাক দখলমুক্ত হ'ব লাগে আৰু যিসকল 30 বছৰ 35 বছৰ আগত বাহিৰা জেগাৰ পৰা আহি ইয়াত বসবাস কৰিছে বাংলাদেশী মিয়া মুছলমানসকল তেওঁলোক ইয়াৰ পৰা অতি সত্ত্বেও তেওঁলোকক আঁতৰাব লাগে আৰু আমাৰ মানুহখিনিয়ে যাতে ভূমিপট্টা পায় আমাৰ মানুহখিনিয়ে যাতে ব্যৱস্থা পায় তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ আপোনালোকক যদি ক'ব বিচাৰোঁ আপোনালোকে চাব ইয়াতে আছিয়ালি বিল বুলি এটা জেগা আছে আছিয়ালি বিলটো প্ৰায় 960 বিঘা লেণ্ড এনক'ৰ্জ আছে আছিয়ালি বিলটো কি হ'ব পাৰে এটা বিল তাত মাছৰ কিবা এটা ব্যৱস্থা তাত আছিলে কিজানি বিগত সময়ত কিন্তু এতিয়া এই আছিয়ালি বিলটো কমপ্লিটলি এনক'ৰ্জ বাই দ্য বাংলাদেশী মিয়া মুছলমানছ চ' আমি সেইটো অনুৰোধ কৰিব বিচাৰিছোঁ আমি অনুৰোধ কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে হাইলাকান্দি চহৰত বহুত জেগা আছে কলেজৰ সেইফালে আপুনি চাব SS কলেজৰ ফালে আপোনালোকে চাব তাত আজিৰ দিনটোতো NCCৰ ৱাল দিয়া আছে সেই জেগাবোৰ কেনেকৈ এনক'ৰ্জ হৈছে কি ধৰণে তেওঁলোকে এনক'ৰ্জ কৰিছে এই ঠাইবিলাক যদি আজি এইবিলাক যদি আমি দখলমুক্ত নকৰাওঁ আজি আমাৰ পঢ়ি শুনি অহা ল'ৰা ছোৱালীবিলাকে কেনেকৈ সংস্থাপন পাব গতিকে আমাৰ অনুৰোধ আছে চৰকাৰৰ ওচৰত মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যে আমাৰ মানুহখিনিয়ে ভূমিপট্টা পাব লাগে আৰু যিসকল বহিৰাজ্যৰ পৰা আহি পেলাই ইয়াত আছে বাংলাদেশী মিয়া মুছলমান যিসকল আছে তেওঁলোক ইয়াৰ পৰা আঁতৰিব লাগে আমাৰ ল'ৰা ছোৱালীয়ে সংস্থাপন পাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত